পৰৱৰ্তী শুনানি মই যেটো ছিংগাপুৰত দিছিলোঁ 14 তাৰিখে আছে মই মুকলিকৈ কৈছোঁ কিন্তু কি হ'ল আমি মোৰ কথা বাদ দিয়ক সমগ্ৰ অসমৰ ৰাইজে বিচাৰিছিলে যে ছিংগাপুৰত থকা 11 গৰাকীও দোষী নিৰ্দোষী পিছত হ'ব অন্তত তদন্ত আৰু চাৰ্জশ্বিটত নামবিলাক আহিব লাগে পৰিয়ালৰ লোকে কিবা আমাক সহযোগ কৰিছে নাই কৰা সেইটো বিষয় আহে না আজি জুবিন গাৰ্গৰ হত্যা হোৱা 4 মাহ হ'ব হৈছে আমিতো কোনো পৰিয়ালৰ সহায় বিচাৰা নাই সহায় পোৱাও নাই কিন্তু আমি মাজে মাজে কিছুমান আইনী প্ৰক্ৰিয়াত কিছুমান মানে হেৰি দিওঁ আৰু মানে এডভাইচ কিছুমান কৰোঁ যে এইটো কৰিলে ভাল হ'ব বুলি যে তেখেতসকলে শুনিব ইচ্ছা প্ৰকাশ নকৰে আমাৰ ক'ব লগা একো নাই কিন্তু 3 দিন আগে মই যেতিয়া দেখিলোঁ হঠাৎ গৰিমা কাক ডাঙৰীয়াই ক'লে যে নিজৰ ছ'চিয়েল মিডিয়াত আপোনালোকে বাতৰিও কৰিছিলে এইটো লৈ ND24ত বাতৰি হৈছিলে শ্ব' হৈছিলে মই মোৰ প্ৰতিক্ৰিয়া দিছিলোঁ যে ছিংগাপুৰত থকা 11 গৰাকী অসুৰৰ শাস্তি পাব লাগে এটা শাস্তিটো মোবাইলত কৈ থাকিলে পাব নেকি শাস্তি মোবাইলত কৈ লিখি থাকিলে নাপায় তেতিয়া মই এটা এডভাইচ কৰিছিলোঁ যে যেহেতু 14 তাৰিখে গোচৰৰ শুনানি আছে ছিংগাপুৰত আৰু তাত এতিয়া FIR দিয়াৰ পৰিস্থিতি নাই এতিয়া কোৰ্টত অহা 14 তাৰিখৰ পৰা প্ৰথম শুনানি হ'ব মই এটাই কথা কৈছিলোঁ যে যেহেতু বিষয়টোত 16 গৰাকী জড়িত হৈ আছে 11 গৰাকীৰ বিৰুদ্ধে আদালতত পৰিয়ালৰ যিকোনো লোক মই কোৱা নাই যে অকল গৰিমা গাগে আহিব লাগে তেখেতসকলৰ ভাতৃ পিতৃ খুৰায়েক বহুত আছে ভনী ভগ্নী বহুত আছে কোনোবা এগৰাকী ইয়াৰ প্ৰায় যদি বিচাৰে মই সহায় কৰি দিম বুলি ক'লোঁ সেইটোতো মোৰ ভুল হ'ব নোৱাৰে কাৰণ ন্যায় পোৱাটো অসমৰ ৰাইজে বিচাৰিছে যাৰ বাবে মই যিখিনি মোৰ কৰিব লগা আছে বা যিখিনি ক'ব পৰা আছে সেইখিনি মই কৈছোঁ সংবাদ মেল দিলে গৰিমা কাক ডাঙৰীয়াই দিছে ভাল কথা মই তাত এটা কথা বুজি নাপালোঁ যিটো সময়ত আমি চৰকাৰখনৰ বিৰুদ্ধে চাৰ্জশ্বিট দুৰ্বল হৈছে ন্যায় প্ৰক্ৰিয়াত খেলি মেলি হৈছে দোষী সম্পূৰ্ণ শাস্তি দিয়া নাই আমি চৰকাৰৰ বিৰুদ্ধে কৈছোঁ তেনে অৱস্থাত যদি পৰিয়ালৰ লোকে চৰকাৰক প্ৰশংসা কৰে তেতিয়া আৰু আমাৰতো আৰু বুজিব একো বাকী নাথাকে সেইবাবে মই প্ৰস্তুত দিছোঁ যে আজিৰ পৰা মই জুবিন গাৰ্গৰ নাম নলওঁৱে মই নাম কিন্তু মই এইটো কোৱা নাই যে মই গোচৰ উঠাই ল'ম বা মই ন্যায় যুদ্ধত নালাগো বুলি মই পৰিকল্পনাহে সলনি কৰিছোঁ সিদ্ধান্ত সলনি কৰা নাই মই অহা খুব সোনকালে হাইকোৰ্টত PIL দাখিল হ'ব এই 11 গৰাকীৰ চাৰ্জশ্বিটৰ নাম অন্তৰ্ভুক্ত কৰাৰ কাৰণে আপোনালোকক খবৰ দিম মই কিন্তু আৰু এটা বেছি বেয়া লাগিছে যে চৰকাৰক প্ৰশংসা কৰিছে কৰক এটা কৈ নাম সময়ত ৰাজহুৱা হ'বতো কোনে জুবিন গাৰ্গৰ হত্যাক লৈ ব্যৱসায় কৰিছে ইনকাম কৰিছে এইবিলাক চব ৰাজহুৱা হ'ব এইবিলাক তাতে আকৌ সংবাদ মাধ্যমে মোৰ বিৰুদ্ধে বাতৰি কৰিছে কোনোবা এটা একাংশত মই দেখিছোঁ যে মই স্বাৰ্থৰ কাৰণে নে মোৰ কি স্বাৰ্থ আছে ইয়াতে মোৰ স্বাৰ্থ কি আছে অসমৰ ৰাইজে ভালদৰে জানে কিন্তু এটা কথা ক'ব লাগিব যিটো সময়ত 3-4 গৰাকী যুৱকে জুবিনৰ নাম মৃত্যু খবৰ পাই আত্মহত্যা কৰিছিলে বিকাশ অসম তাৰপিছত ভিক্টৰ দাস ৰন্তু পানী ফুকন অজয় ফুকন গ্ৰেপ্তাৰ হৈছিলে গ্ৰেপ্তাৰ হৈ তেখেতসকল এতিয়াও তাৰে আধা সংখ্যক কাৰাগাৰত বন্দী হৈ আছে এবাৰো প্ৰশংসা নাই এবাৰো প্ৰশংসা কৰা নাইতো কিবা খবৰ ল'লে নেকি এনে আৱেগিক হৈ মোবাইলত পষ্ট এইটো আৰু এটা কথা কওঁ অসমৰ ৰাইজৰ আৱেগ কিন্তু কেৱল জুবিন গাৰ্গৰ ওপৰত আছে কোনো পৰিয়ালৰ ওপৰত নাই আমাৰো নাই আমি আমাৰ কাম কৰিছোঁ আমাকতো পৰিয়ালৰ লোকে সহায় কৰা নাই নে কিবা সহায় কৰিছে নে আমি কিবা সহায় বিচাৰিছোঁ সময় সাপেক্ষে কিছুমান উপদেশ দিছিলোঁ নাই শুনা ভাল কথা গতিকে মই আকৌ কৈছোঁ যে এইটো ভুল ব্যাখ্যা নকৰিব মই ন্যায় প্ৰক্ৰিয়াৰ পৰা আঁতৰি অহা নাই মই মোৰ FIR উইথড্ৰ কৰা নাই ছিংগাপুৰত 14 তাৰিখে শুনানি আছে মই আকৌ কৈ আছোঁ কিন্তু পৰিকল্পনা সলনি কৰিছোঁ মোবাইলত নিদিওঁ সংবাদ মাধ্যমত নকওঁ কিবা এটা আদেশ হ'লে আপোনালোকক জনাম আপোনালোকে দিব বাতৰি কিন্তু এই ধৰি লওক হঠাৎ মানুহ এতিয়া বেয়া পাইছে আপুনি ফেচবুকৰ ছ'চিয়েল মিডিয়াৰ কমেণ্টবিলাক চাব না অসমৰ ৰাইজে বেয়া পাইছে চৰকাৰখনক প্ৰশংসা কৰাই বেয়া পাইছে আৰু যিটো এটা কথা ক'ব লাগিব খাৰগুলিৰ যিটো ঘৰ জুবিন ন্যাসক দিলে এইটো কোনো বহুতে বাতৰিটো ভুল বুলি ব্যাখ্যা কৰিছে এইটো দান কৰা বুলি দিছে জুবিন নাথটো জুবিন গাৰ্গৰ হয় পৰিয়ালৰ হয় তাত দানৰ কথা আহিব নালাগে পৰিয়ালৰ লোকে চোৱা চিতা কৰিব সেইটোক লৈ একেবাৰে মানে বিৰাট ডাঙৰ বাতৰি আছে আমি সেইবিলাক জানিব চেষ্টা কৰা নাই জুবিন ন্যাসক দান দিছে কাৰোবাক ৰাইজৰ বাবে দান দিছে দুখীয়াক দান দিছে কথাটো তাত নাই কথাটো বৰ্তমান অসমৰ ৰাইজে বিচাৰিছে জুবিন গাৰ্গৰ হত্যাৰ ন্যায় প্ৰক্ৰিয়া ন্যায়ৰ তদন্ত হ'ব লাগে দুখীয়া শাস্তি পাব লাগে বাকী তেখেতৰ পৰিয়ালে কাৰোবাক দান দিয়ে কিবা ন্যায় হেৰিক দিয়ে আমাৰ ক'ব লগা তাত একো নাই কোনোবাই যিটো ভাবি আছে সেইটো ক'ব লগা এইটো আছে যিটো সময়ত আমি চৰকাৰৰ বিৰুদ্ধে মাত মাতি আমাৰ অসমীয়া ল'ৰা গ্ৰেপ্তাৰ হৈছে NSAত ধাৰা ৰুজু হৈছে আমি গোচৰ কৰি আছোঁ কষ্ট কৰি আছোঁ তেনে সময়ত যদি পৰিয়ালৰ লোকে চৰকাৰক প্ৰশংসা কৰে তেতিয়া আৰু আমাৰো মনবিলাক ভাঙি যায় কিন্তু মনবিলাক ভাঙি যোৱা মানে এইটো নহয় যে আমি ন্যায় যুদ্ধৰ ক্ষেত্ৰৰ পৰা আঁতৰি আহিম একেবাৰে তীব্ৰভাৱে কৰি আছোঁ কৰি যাম অহা
5 তাৰিখৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু হ'ব। ইতিমধ্যে 9,770 গৰাকীয়ে, মই আপোনাক দিম পিটিশ্যন, 9,770 গৰাকীয়ে যিটো গণস্বাক্ষৰ অভিযান হৈছিলে, মোৰ নেতৃত্বত হৈছিলে, সেই গণস্বাক্ষৰ অভিযানৰ জৰিয়তে আমি 11 গৰাকী ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াক চাৰ্জশ্বিটত নাম অন্তৰ্ভুক্ত কৰি তদন্ত কৰিব লাগে বুলি অন্য এক PIL কৰিম। এইটো আৰু খবৰ দিম আপোনালোকক। হয়তো মই নিদিওঁ, কিন্তু আপোনালোকে খবৰ পাব। সেইকাৰণে আগে কৈছোঁ যে এইবিলাক মুখ চুপতি কৰা কথা নহয়। অসমৰ ৰাইজে প্ৰতিটো কথা লক্ষ্য কৰি আছে। গতিকে যিকোনো কথা মানে বিশেষকৈ এই গোচৰটোৰ ক্ষেত্ৰত সাৱধানে ক'ব লাগে বুলি মই ভাবোঁ। গতিকে পৰিয়ালৰ লোকৰ প্ৰতি মোৰ কোনো সঁহাৰি নাই। মই আগে কৈ আছোঁ, মোৰ প্ৰতি নাই বাদ দিয়ক, অসমৰ ৰাইজৰো সঁহাৰি আছে জুবিন গাৰ্গৰ প্ৰতি, আৱেগ জড়িত আছে জুবিন গাৰ্গৰ প্ৰতি, কোনো পৰিয়ালৰ প্ৰতি নাই। পৰিয়ালে যেতিয়া চৰকাৰক প্ৰশংসা কৰিছে, এইটো অসমৰ ৰাইজে বেয়া পাইছে, আৰু সেইটো মই দুই এষাৰ মই কৈছোঁ, তাত মোৰ কি বেয়া হ'ল। আৰু দুলু আহমেদ কিন্তু সেই শাসকীয় বিজেপি চৰকাৰৰ ভৰি চেলেকা গোলাম নহয়, এইটো আপোনাক স্পষ্টকৈ কৈ দিছোঁ। মোৰ এই যুদ্ধ মই যি ধৰণে কৰিছোঁ, আগত কৰি মই আৰু বেছিকৈ কৰি যাম, তাৰ বাবে মোক অসমৰ ৰাইজে সঁহাৰি জনাইছে। মোৰ ছিংগাপুৰতো 14 জানুৱাৰীত আছে, অসমৰতো কেতিয়া আছে মই নাজানো। অসমৰতো আপোনালোকে পৰিয়ালৰ লোকক যাই সোধক, আদালততো আছিল তেখেতসকলে। আজি মোৰতো 14 জানুৱাৰীত আছে। আৰু হাইকোৰ্টৰ গোচৰটো 5 তাৰিখৰ পিছতে আমি নতুনকৈ কৰিম। আকৌ কৈছোঁ যে 9,770 গৰাকী বিভিন্ন জিলাৰ পৰা, গোলাঘাট জিলাৰ পৰা আটাইতকৈ বেছি স্বাক্ষৰ হৈছে।